খোৱাং সমষ্টিত অগপৰ নিৰ্বাচনী তৎপৰতা 2024 নিৰ্বাচনৰ বাবে অগপই বিচাৰিছে খোৱাং সমষ্টি 2024 চনৰ বিধানসভা নিৰ্বাচনক লৈ খোৱাং বিধানসভা সমষ্টিত তীব্ৰতৰ হৈ উঠিছে ৰাজনৈতিক তৎপৰতা বিশেষকৈ শাসকীয় মিত্ৰজোঁটৰ ভিতৰত এক প্ৰকাৰ টনা আজোৰা আৰম্ভ হৈছে যি সময়ত বিজেপি কেইবাগৰাকী টিকট প্ৰত্যক্ষীয়ে সমষ্টিটোৰ বাবে গুণা গঠা কৰিছে তেনে সময়তে মিত্ৰদল অসম গণ পৰিষদে খোৱাঙত এক সংবাদমেল সম্বোধন কৰি নিজৰ স্থিতি স্পষ্ট কৰে অসমৰ সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰে সংবাদমেলত কয় যে যোৱা 1 ডিচেম্বৰত অনুষ্ঠিত দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকত সৰ্বসন্মতিক্ৰমে খোৱাং সমষ্টিৰ বাবে সুনীল ৰাজকোঁৱৰৰ নাম প্ৰস্তাৱ কৰা হৈছে ইতিমধ্যে সুনীল ৰাজকোঁৱৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ দলৰ শীৰ্ষ নেতৃত্বক আনুষ্ঠানিকভাৱে অৱগত কৰা হৈছে দেওবাৰে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাক এই সিদ্ধান্তৰ বিষয়ে লিখিতভাৱে জনোৱা হয় ইপিনে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত মৰাণৰ দৰে ঐতিহাসিক ঠাইটুকুৰা টিংখাং সমষ্টি অন্তৰ্ভুক্ত হোৱাক লৈও সংবাদমেলত ক্ষোভ প্ৰকাশ কৰে ৰাজকোঁৱৰে তেওঁ কয় যে মৰাণ সমষ্টি বিলুপ্ত কৰি খোৱাং গঠন কৰা কাৰ্যই ৰাইজক কিছু পৰিমাণে হতাশ কৰিছে আনহাতে বিজেপিৰ সৈতে থকা মিত্ৰতাৰ প্ৰসংগতো তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে তেওঁ কয় যে যদিও বিজেপিত বহু আবেদনকাৰী আছে কিন্তু অগপই সদায় মিত্ৰজোঁটক শক্তিশালী কৰিবলৈ ত্যাগ কৰি আহিছে আপোনালোকে জানে যে অসম গণ পৰিষদ খোৱাং বিধানসভা সমষ্টি বৰ্তমান নৱভাৱে গঠিত হৈছে ইয়াৰ আগতে বিশেষভাৱে ইয়াৰ সৰহসংখ্যকে আছিলে মৰাণ সমষ্টি আৰু মৰাণ সমষ্টিত অসম গণ পৰিষদে 85ৰ পৰা আমি দুবাৰ কণ্টিনিউৱাছ জিকিছোঁ 85ত জিকিছোঁ আৰু আমি 2001ত জিকিছোঁ আৰু মাজতে আমি খুব কম ব্যৱধানত আমি পৰাজিত হৈছোঁ আৰু সংগঠন হিচাপে অসম গণ পৰিষদৰ খোৱাং বৰ্তমান নৱগঠিত খোৱাং সমষ্টিত আমাৰ খুব সুন্দৰ যোৱা যি পঞ্চায়ত নিৰ্বাচন হৈছিল সেই পঞ্চায়ত নিৰ্বাচনতো আমি বিগত লোকসভা নিৰ্বাচনত য'ত আমাৰ মিত্ৰদলৰ প্ৰাৰ্থীয়ে বহু ব্যৱধানত পিছ পৰি ৰৈছিল আৰু সেইবিলাক ব্যৱধান আমি দূৰী কৰিও আমি জিলা পৰিষদ নাহৰণি জিলা পৰিষদটো আমি বিজয়ী হৈছোঁ ঠিক তেনেধৰণে আমি বগীবিল পঞ্চায়ত বিজয়ী হোৱাৰ লগে লগে কেইবাগৰাকীও আমি পঞ্চায়তৰ সদস্য জিকিছোঁ সংগঠনো খুব ভাল দিনে ৰাতি আমাৰ দলৰ কৰ্মকৰ্তাসকলে কাম কৰি আছে হয় সীমিত সুবিধা বা মানে আঁচনিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত আমি ৰাইজক আকৃষ্ট কৰিব নোৱাৰিব পাৰোঁ কিন্তু আমি ধন্যবাদ জনাম খোৱাং বিধানসভা সমষ্টিৰ ৰাইজক যে খোৱাং বিধানসভা সমষ্টিৰ ৰাইজ সঁচা অৰ্থত আজিৰ তাৰিখতো আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী আৰু তেখেতসকলে আমাক বিভিন্ন সময়ত যথেষ্ট উদগনি যোগাইছে উৎসাহ জনাইছে এতিয়া সেই উৎসাহত জনসাধাৰণৰ উৎসাহত উদগনিত আৰু পঞ্চায়ত নিৰ্বাচনত আমাক দিয়া যোগাত্মক সঁহাৰিত অসম গণ পৰিষদ খোৱাং বিধানসভা সমষ্টিয়ে যোৱা 1 ডিচেম্বৰত বৰ্ধিত কাৰ্যনিৰ্বাহকৰ সৰ্বসন্মতিক্ৰমে যি সময়ত খোৱাং বিধানসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ 15 পৰা 19 জন 4 জন এনেকৈ কেণ্ডিডেট আছে কিন্তু অসম গণ পৰিষদে সৰ্বসন্মতিক্ৰমে উমৈহতীয়াভাৱে সকলোৱে প্ৰাৰ্থী হয় তাত যিহেতু ইলেকশ্যন চবেই খেলিব নোৱাৰে একেটো এজন যোগ্য মানুহ এক্স প্ৰিন্সিপাল আমাৰ ইয়াত প্ৰত্যেকগৰাকীয়ে বিগত MLA হৈ যোৱাবিলাকতকৈ ইয়াত প্ৰত্যেকগৰাকীয়ে যোগ্যতা আছে কিন্তু সকলোৱে একত্ৰিতভাৱে সকলোৱে সৰ্বসন্মতিক্ৰমে যিহেতু এজনে আমি ইলেকশ্যন খেলিব লাগিব আমাক আগবঢ়াই দিছে যে আগন্তুক 26 চনৰ নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে আমাক প্ৰজেক্ট কৰিছে আমাক ৰাইজে সৰ্বসন্মতিক্ৰমে আগবঢ়াই দিছে আৰু যিটো কথাক লৈ ইতিমধ্যে অসম গণ পৰিষদৰ দলৰ জ্যেষ্ঠ বা আমাৰ দলৰ নেতৃত্বক অৱগত কৰিছিল যদিও আনুষ্ঠানিকভাৱে আজি অসম গণ পৰিষদৰ সভাপতি শ্ৰীযুত অতুল বৰা ডাঙৰীয়াক আমাক গোটেই সময়টিৰ সভাপতি সাধাৰণ সম্পাদক দ্বয়কে আদি কৰি উপসভাপতি সহকাৰী সম্পাদকৰ পৰা আদি কৰি বিভিন্ন আমাৰ অফিচ বিয়াৰ আজি গৈ প্ৰত্যক্ষভাৱে তেখেতক লগ কৰি যে এইটো বিগত আগতেও কোৱা হৈছিল যিহেতু আমি ইয়াত কৰ্ম আঁচনি আমি বিভিন্ন সময়ত কৰি আছোঁ কিন্তু আনুষ্ঠানিকভাৱে আজি গোটেই বিধানসভা সমষ্টিৰ আমাৰ কৰ্মকৰ্তাসকলে আজি আমাৰ দলৰ নেতৃত্বক লগ কৰিছে আৰু এই আমাৰ ৰাইজৰ যি ইচ্ছা সমষ্টিৰ যি সৰ্বসন্মতি সিদ্ধান্ত সেই সিদ্ধান্ত আনুষ্ঠানিকভাৱে লিখিতভাৱে তেখেতক দিয়া হৈছে গতিকে আমি যথেষ্ট আশাবাদী যথেষ্ট আমি উৎসাহী যে আগন্তুক দিনত খোৱাং বিধানসভা সমষ্টি যিটো হ'ল এই সমষ্টিটোত আমি
যেনেকৈ যোগাত্মক দিশ থাকে তেনেকৈ বহুত ঋণাত্মক দিশ আমাৰ এই খোৱাং বিধানসভা সমষ্টি গঠন হোৱাত আমাৰ পৰিলক্ষিত হৈছে। বিশেষভাৱে প্ৰচাৰ মাধ্যমত সিমান প্ৰচাৰ হোৱা নাই, যিটো আমি খোৱাং সমষ্টিবাসী বহুত বেগ ফুটলৈ গৈছিলোঁ। কেলৈ বেগ ফুটলৈ গ'লোঁ? যি ঐতিহাসিক আমাৰ মৰাণ, এই মৰাণখন আমি ঐতিহাসিকভাৱে আমি তিনিটা সমষ্টিৰ ভিতৰত ডিব্ৰুগড়, লাহোৱাল আৰু মৰাণ সমষ্টি আছিলে, সেই মৰাণ সমষ্টিটো বিলুপ্তি হৈ গ'ল। বিলুপ্তিয়ে নহয়, নামাকৰণ যদি সলনি হ'লহেঁতেন বেলেগ কথা, মৰাণৰ নাম সলনি কৰি যদি খোৱাং হ'লহেঁতেন তেতিয়া ক'বলগীয়া একো নাছিল। কিন্তু মৰাণখন সম্পূৰ্ণভাৱে বিলুপ্তি হ'ল বুলি আমি এইকাৰণে ক'ব পাৰোঁ যে খোৱাং সমষ্টি নতুন সমষ্টি বুলি আমি এইকাৰণে যুক্তি সহকাৰে আমি ক'ব পাৰোঁ যে মৰাণখন খোৱাং সমষ্টিত নাই। মৰাণ আগৰ যি মৰাণ টাউনৰ পৰা আদি কৰি মৰাণ দিখাৰী পঞ্চায়ত, তিলৈ পঞ্চায়ত আৰু আমাৰ বামুণবাৰী পঞ্চায়ত ইতিমধ্যে আমাৰ পৰা গুচি গৈ এইটো বেলেগ সমষ্টিত অন্তৰ্ভুক্ত হ'ল, অৰ্থাৎ তিনিখন সমষ্টিত অন্তৰ্ভুক্ত হ'ল। যাৰ ফলশ্ৰুতিত আমাৰ প্ৰতিটো অফিচ, যিটো অফিচে আমি চৰকাৰৰ আমি ৰাইজৰ সেৱা কৰিব পাৰে, সেই অফিচ আজি তাৰিখত খোৱাং সমষ্টিত এটা অফিচ নাই। অতি দুখ লগাকৈ আমি এইটোত এটা বিপৰ্যস্ত হৈছোঁ আমি খোৱাংবাসী। খোৱাংখন টাউন, মৰাণখন টাউন আছিলে খোৱাং সমষ্টিত, সেই মৰাণখনো গুচি গ'ল। আৰু আটাইতকৈ দুৰ্ভাগ্য বুলিয়ে কৈছোঁ যে খোৱাং সমষ্টিত খোৱাংখন নাই, খোৱাঙৰ কলেজ নাই, হাই ছেকেণ্ডেৰী নাই, খোৱাঙৰ 60%তকৈ বেছি খোৱাংখন আজি তিনিখন সমষ্টিত সোমাই আছে। গতিকে আমাৰ ষ্টেডিয়াম গ'ল, আমাৰ হস্পিটেল গ'ল, আমাৰ যিমান অফিচ আছিলে চব গ'ল। আৰু অতিকৈ দুৰ্ভাগ্য বিষয় যে আজি খোৱাং সমষ্টিত 18টা পঞ্চায়ত হ'ব লাগিছিল, 18টা পঞ্চায়তৰ ঠাইত আমি 17টা হ'ল। আৰু 17টা পঞ্চায়তে যি MLA হ'লোঁ, মই যদি কাইলৈ MLA হওঁ 18টা পঞ্চায়তত কাম কৰিব লাগিব। কেলৈ? যে আমাৰ যি খনিকৰ পঞ্চায়ত আমাৰ অন্তৰ্ভুক্ত হৈছিল, খনিকৰ 6টা আমাৰ লগত ৱাৰ্ড থাকিলে, বাকী 4টা ৱাৰ্ডহে ডিব্ৰুগড়লৈ গ'ল। কিন্তু আমাৰ এই 4টা ৱাৰ্ড যোৱা ডিব্ৰুগড়ে ল'লে পঞ্চায়তটো, খনিকৰ পঞ্চায়ত, আমি 6টা ৱাৰ্ড থাকি আমাৰ খনিকৰ পঞ্চায়তটো আমাৰ বিলুপ্তি হ'ল। অৰ্থাৎ মাইনাছৰ পৰা মাইনাছ। আমি ইফালে সাংস্কৃতিক নগৰী, ব্যৱসায়ী মধ্যমণি নগৰী, ঐতিহাসিক নগৰী মৰাণখন আমি হেৰুৱালোঁ। মৰাণখন হেৰুৱাৰ লগে লগে গোটেই অফিচ যিমান আছে হেৰুৱালোঁ। হস্পিটেলৰ পৰা আদি কৰি আমি ষ্টেডিয়ামৰ পৰা আদি কৰি কলেজলৈকে হেৰুৱালোঁ। তাৰোপৰি আমি এটা ডাঙৰ পঞ্চায়ত হেৰুৱালোঁ। এটা পঞ্চায়ত হেৰুৱা মানে এটা পঞ্চায়তৰ কমপ্লিট আঁচনিবিলাক আমি বেলেগে পাব। আমি 17টা পঞ্চায়তে 17টা পঞ্চায়তৰ কাম কৰিব লাগিব। অৰ্থাৎ এনেকুৱা বহুত লেখুনা আছে। তথাপিতো আমি নেগেটিভ ক'লে নহ'ব, পজিটিভো আমাৰ আছে। বিশেষকৈ আমি BCPLটো আমাৰ লগত পালোঁ। BCPL এটা ডাঙৰ ইণ্ডাষ্ট্ৰী অসম চুক্তিমতে হৈছে। আৰু এই BCPLৰ গোটেই BCPL অৰ্থাৎ গেছ ক্ৰেকাৰটো আমাৰ খোৱাং সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। যি কি নহওক, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব যে আমি মৰাণে আগতে বিচাৰি আছিলোঁ আমাৰ মহকুমা, কিন্তু তেখেতে আমাক সমজিলা দিলে। কিন্তু সমজিলা দিলে ঠিকেই আছে, কিন্তু সমজিলাটোত বনাবলৈ আমাৰ অফিচ নাই, ভাড়াঘৰত আমি থাকোঁ। আৰু অফিচবিহীন এটা সমষ্টি, নগৰবিহীন এতিয়া সমষ্টি খোৱাং। গতিকে নগৰ বনাব লাগিব বহুত। যিজনে MLA নহওক কিয়, কিমান নগৰ বনাব লাগিব, কিমান নগৰ মানুহক সংস্থাপন দিয়া ব্যৱস্থা কৰিব লাগিব। গতিকে গোটেই এটা জ্বলন্ত ডাঙৰ সমস্যা আছে, যি সমস্যাবিলাক সমাধান কৰিবলৈ হ'লে আমি নিশ্চিতভাৱে এই সমস্যাবিলাকৰ লগত আমি মুখামুখি হ'ব লাগিব। এই সমস্যাবিলাক সমাধান তৎকালে কৰিব লাগিব। নহ'লে MLA হ'লোঁ বুলি যদি কোনোবাই MLA হৈ যদি কেৱল লাভবিলাসত থাকে, তেতিয়া কেতিয়াও নহ'ব। এই সমষ্টিটো নখ দৰ্পণত আপুনি জানিব লাগিব। কোনোবাই ভাবিলেই, প্ৰচাৰ হ'লেই, নাম ওলালেই যে সমষ্টিটো উন্নয়ন কৰিব আপোনাৰ, সমষ্টিটো নখ দৰ্পণ, সমষ্টিটো সমস্যা। আমি 7-8খন নদী আমি ভৰা আমাৰ এটা সমষ্টি। আমি ৰাস্তা পদূলিৰ পৰা আদি কৰি বিভিন্ন বানপানীটো বাদেই হাতীৰ পৰা আদি কৰি বিভিন্ন সমস্যা, নিবনুৱা সমস্যা, বিভিন্ন ঐতিহাসিক আমি ইয়াত এটা ঐতিহ্যপূৰ্ণ আমি এটা সমষ্টি, যিটো সমষ্টিত গোটেই ৰজাদিনীয়াৰ পৰা আগৰ ঐতিহাসিক সম্পদে ভৰপূৰ আছে, যিবিলাক আমি পৰ্যটনৰ থলী কৰিবলৈ ব্যৱস্থাপনা আছে, যিবিলাক আজি তাৰিখতে কোনো পৰ্যটনৰ আকৰ্ষণৰ এটাও আমাৰ কেন্দ্ৰ নাই, যিবিলাক অজস্ৰ আছে। আমি পৰ্যটক আনিব পাৰোঁ। আমি দেশৰ পৰা আমি পৰ্যটক আনি আমাৰ ইয়াত বহুত সংস্থাপন বা অৰ্থনৈতিক সচলতাৰ সুবিধা আছে। বানত ভাবোঁ যে আমাৰ কেৱল বানপানীয়ে হয়, কিন্তু আমাৰ ফিচাৰী বা এনেকৈ ধৰণে বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী কৰিব পৰা
মানুহক এইটো আশীৰ্বাদ কৰিব পৰা ব্যৱস্থাপনা আছে। গতিকে আমি অসম গণ পৰিষদে আমি মনস্থ কৰিছোঁ, অসম গণ পৰিষদ খোৱাং সমষ্টিয়ে সিদ্ধান্ত লৈছে বল্লি যে এইবাৰ নিশ্চিতভাৱে ৰাইজৰ সেৱা কৰিবৰ কাৰণে অসম গণ পৰিষদে সন্মুখত থাকি ৰাইজৰ লগত থাকি ৰাইজৰ লগত টিম কৰি সকলো এটা ডাঙৰ টিম বনায়। কেলৈ এজন মাৰদনা হ'ব নোৱাৰে, টিমটোত থাকিব মানুহ, এজন পেলে হ'ব নোৱাৰে, এজন শচীন অকলে হ'ব নোৱাৰে, আৰু বহুত প্লেয়াৰ লাগিব। আৰু বিশেষকৈ ৰাজনীতিত বেছি এজন MLA নহয়, গাঁৱে গাঁৱে MLA লাগিব আমাক। গাঁৱে গাঁৱে MLA হ'বলৈ হ'লে গাঁৱে গাঁৱৰ মানুহৰ লগত আমাৰ সম্পৰ্ক আছে। গাঁৱৰ গাঁৱৰ মানুহৰ সি ৰাজনৈতিক উৰ্ধত থাকি সি সামাজিক সাংস্কৃতিক বা বিভিন্ন দিশত থকা ব্যক্তিসকলক লৈ এটা আমি ডাঙৰ টীম লৈ অসম গণ পৰিষদে মনস্থ কৰিছে যে আগন্তুক দিনত নিশ্চিতভাৱে অসম গণ পৰিষদৰ নেতৃত্বত বিজেপিৰ চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত খোৱাং বিধানসভা চহৰটো উন্নয়নৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। আমি আপোনালোকৰ যোগেদি ৰাইজক আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু ৰাইজক আমি আশ্বস্ত কৰিব বিচাৰিছোঁ। নিশ্চিত সমস্যা থাকিলে সমাধান থাকে, গতিকে সমাধান কৰিবলৈ প্ৰবল ইচ্ছা শক্তি লাগে, যোগ্যতা লাগে, অভিজ্ঞতা লাগে আৰু ৰাইজৰ সহযোগিতা লাগে। ৰাইজৰ আমি দৃঢ় বিশ্বাসী যে আগন্তুক দিনত অসম গণ পৰিষদৰ নেতৃত্বতেই আজি উন্নয়নৰ কাৰণে এটা বাট মুকলি হ'ব বুলি আমি সকলোৰে পৰা আশীৰ্বাদ দিছোঁ।